নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকাসকলক 9টাকৈ সামগ্ৰী প্ৰদান কৰিব। আজি প্ৰথমটো খবৰ কোটি কোটি ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব 9বিধ সামগ্ৰী। দাইল বুট চেনি নিমখ পাব ৰেচন কাৰ্ড থকা লোকে বিনামূলীয়াকৈ লাভ কৰিব। মিঠাতেল আটা সয়াবিন গেহু মছলাও পাব বিনামূলীয়াকৈ। দেশবাসীক পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ এই সিদ্ধান্ত লৈছে। ৰেচন কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। আপোনাৰো ডাকঘৰৰ একাউণ্ট বা পোষ্ট অফিচৰ একাউণ্ট আছে নেকি? তেন্তে আপুনি প্ৰতিমাহে লাভ কৰিব 20,000কৈ টকা। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি CSS ডাকঘৰ উদ্যোগ আৰম্ভ কৰা এক আঁচনি, যাৰ অধীনত সময়মতে ইয়াক বিনিয়োগ কৰিব পাৰিব। এই ধনে ভৱিষ্যতে আপোনাক সহযোগ কৰি তুলিব। জ্যেষ্ঠ নাগৰিকৰ সঞ্চয় আঁচনি কি ইয়াতে উল্লেখ কৰা আছে যে এই আঁচনিৰ বাবে আপুনি যদি আবেদন কৰে তেন্তে আপোনাৰ কিছুমান চৰ্ত লাগিব আৰু সেই চৰ্ত হিচাপত যদি আপুনি আবেদন কৰে তেন্তে আপোনাৰ একাউণ্টত সোমাই পৰিব প্ৰতি মাহতে 20,000কৈ টকা। আৰু এই আবেদন কৰিবলৈ চৰ্তসমূহ কি আপুনি চাই লওক। এতিয়া কোৱা আছে CSSৰ সুবিধা লাভ কৰিবলৈ কেইটামান চৰ্ত আৰোপ কৰা হৈছে। ইয়াত প্ৰথম চৰ্ত হ'ল নাগৰিকৰ বয়স 60 বছৰৰ ওপৰত হ'ব লাগিব। ইয়াৰ উপৰি যিসকল লোকে স্বেচ্ছামূলক অৱসৰ VRS লৈছে, কৰ্তব্যৰ অৱস্থাত মৃত্যু হোৱা ৰাজ্য কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পত্নীয়ে CSSৰ সুবিধা লাভ কৰিব পাৰিব। প্ৰতিমাহে কিমান টকা পাব চাওক। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই আঁচনিৰ বাবে যিসকলে বিনিয়োগ কৰিব তেওঁলোকে টকা উভতাই পোৱা যাবনে নাই সেইটো কৈছে যে তেওঁলোকে যেতিয়া এই বিনিয়োগ কৰিব তেওঁলোকৰ নাগৰিক সঞ্চয় আঁচনিৰ অধীনত 30 লাখ টকা জমা কৰিব তেতিয়া প্ৰতি বছৰে প্ৰায় 2,46,000 টকাৰ সুদ পোৱা যায়। যদি আমি মাহেকীয়াকৈ চাওঁ তেন্তে এই ধনৰাশি হ'ব 20,500 টকা। একাউণ্ট খুলিবলৈ আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব, যিটো KYCৰ নথিপত্ৰ কৰিব আপুনি পাৰিব আৰু KYCৰ নিচিনাই আপুনি কিন্তু এখন ফৰ্ম আপুনি দাখিল কৰিব লাগিব আৰু ঠিকনাৰ প্ৰমাণপত্ৰ আপুনি দিব লাগিব। ব্যৱসায়ৰ বাবে আপোনাক টকাৰ প্ৰয়োজন হৈছে নেকি? হয়, যদি আপোনাৰ টকাৰ প্ৰয়োজন হৈছে তেন্তে 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণ। আপোনাক যদি ঋণৰ প্ৰয়োজন আজিয়েই কৰক এই কাম। থিৰাং কৰক আপোনাৰ ব্যৱসায়। আপুনি প্ৰথমত থিৰাং কৰক আপুনি কি ব্যৱসায় কৰিব। যোগাৰ কৰক নথিপত্ৰসমূহ কি লাগিব চাই লওক। আধাৰ কাৰ্ড পেন কাৰ্ড হ'লেই কৰিব পাৰিব আবেদন। হয়, আপোনাৰ যদি পেন আৰু আধাৰ কাৰ্ড আছে তেন্তে আপুনি ক'ত আৰু কিদৰে কৰিব পাৰিব আবেদন চাই লওক। যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ ওচৰলৈ। বেংকৰ কৰ্মচাৰীয়ে নিজে আহিব আপোনাৰ ঘৰলৈ। প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব। ঋণৰ প্ৰপত্ৰ আপোনাৰ ওচৰত। প্ৰপত্ৰ পূৰণ কৰাৰ পিছত দিনটোতে লাভ কৰিব ঋণৰ টকা।